হেল্ল' গাইজ নমস্কাৰ মই জিম আপোনালোকৰ মাজত পুনৰ নতুন এটা ভিডিঅ'লৈ যিহেতুকে আমি 2025 বিদায় দিলোঁ আৰু বিদায়নো কেনেকৈ দিলোঁ আৰু নতুন বছৰটো আমি কেনেকৈনো আঁকোৱালি ল'লোঁ তাকে দেখাওঁ ব'লক। এয়া আমি পিকনিক খাবলৈ ইয়াত কটা হৈছে মুৰ্গী মাংস আৰু আজি আমি মুৰ্গী মাংস দি খাম। এয়া দাদা আৰু পাপাই গুচাই আছে। এয়া মাংস কটাও হৈ গ'ল আৰু স্পীডত দেখাই দিছোঁ। তাৰপিছত আমি ৰাতিহে পিকনিকটো খাইছোঁ আৰু ৰাতি ইয়াত জুই জ্বলাই বক্স চক্স বজাই আৰু 31st আমি এনেকৈ মানিলোঁ। আৰু এয়া 2025টো আচলতে আমাৰ কাৰণে বহুতেই বেয়া, যিহেতু আমাৰ মাজত জুবিন দা নাই হ'লে কি হ'ব, জুবিন দাক আমি অমৰ কৰি ৰাখিব লাগিব। সেইবাবে আমি য'তেই যিয়ে খাওঁ যিয়ে নকৰোঁ জুবিন দাৰ গান মেইন, হয়নে নহয় গাইজ ক'ব। আৰু তাৰে মাজত চাহ আহিলে বমা আৰু বায়ে চাহ দিছে আহি চবকে, আৰু চাহ খাই লৈছোঁ। আৰু তাৰপিছত আৰু চবে অকণমান নাচি মেলি ফূৰ্তি কৰি আৰু তাতে এইফালে দাদাই মাংস বনাব লৈছে, আমিও আছোঁ বাৰু সহযোগত। দেখিছেনে দাদাই ইমান ধুনীয়াকৈ মাংসখিনি বনাইছে। মাংসৰ কালাৰ চাওক, হাঁহ মাংস নে কুকুৰা মাংস ধৰিবই পৰা নাই, আৰু খাবলৈ যে কি আছিল। মাংস বনাই আৰু টেষ্ট নকৰিলে হ'ব জানো, তাতে টেষ্ট কৰিছে কিমান মানুহে চবেই, যিমান মানুহ আছিলে চবেই টেষ্ট কৰিছে। তাতে ময়ো অকণমান টেষ্ট কৰি চাইছোঁ, মোৰ জুম কৰি দিছে, বহুত বাম্পাৰ টেষ্টি হৈছিলে। দাদাই বহুত ধুনীয়া বনায়। মজা মাংস কেনেকুৱা, মাংস মই বনোৱা মাংস কেনেকুৱা। খায়ে থাকে। উঠিবই পৰা নাই যে তুমি। পাপৰ পৰা নতুন এটা ষ্টাইল কোনে আৱিষ্কাৰ কৰিছে, এই পাপৰ এনেকৈ পৰিলে আপোনালোকে ট্ৰাই কৰি আহিব। ক'ত লোকেশ্যনটো দি দিয়া তোমাৰ? এইটো বহা নাই বধা। এয়া দেখিছে পাপৰ পৰা ষ্টাইল। এই মানুহটোৱে মানে 25 চনৰ পৰা খায়ে আছে, এই 26 জন সোমালে এতিয়ালৈকে খাই শেষে খানাটো বহুত টেষ্টি হৈছে। পাপৰ পৰা যে দেখাই জুবিন দাক ইমানেই ভাল পায়, জুবিন দাৰ গান কেনেকুৱাকৈ মুখস্থ কৰি থৈছে চাওক, ইমান যে ধুনীয়াকৈ গাইছে তাৰ গানসমূহ। জুবিন দা সদায় অমৰ হৈ থাকক আৰু প্ৰত্যেকজনৰ মনত, সৰুৰ পৰা ডাঙৰলৈকে বুঢ়াৰ পৰা বুঢ়ীলৈকে প্ৰত্যেকজনৰ মনতে জুবিন গাৰ্গ জীয়াই আছে। আৰু জুবিন দাক আমি সদায় জীয়াই ৰাখিবই লাগিব। আৰু চবকে সুধিলে একেটা কথাই কয়, তুমি ডাঙৰ হ'লে কি হ'বা? মই জুবিন দা হ'ম। সেইটো বহুত ডাঙৰ কথা আচলতে। জুবিন দা আমাৰ হিয়াৰ আমঠু আৰু আমঠু হৈয়ে থাকিব। জুবিন দা সদায় অমৰ হওক। জাষ্টিছ ফৰ জুবিন দা লিখিবলৈ এতিয়াও নাপাহৰিব। আৰু যিয়ে হওক 25 চনটোত আমাৰ বেয়া গ'লেই, আৰু 26 চনটো যাতে চবৰে ভালে কুশলে যায় তাৰে কামনাৰে মোৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। আৰু ভিডিঅ'টো ভাল পালে মানে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ, বাই। আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'লৈ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।